मिनट क्लास ओके ओके चलो उलिया काली एमसीक्यू टा उलिया एमसीक्यू किटा অন করলি ओके क्वेश्चन को ओए शिट मैन क्वेश्चन को The coordinates of a point which lies on the y-axis and 5 units away from the origin can be ओके আকৌ বাৰ কৈ দে the coordinates of the of a point which lies on the y-axis and 5 units away from the origin can be the coordinates of the point lies on the y-axis y axis যদি লাই কৰে তেতিয়া হলে তাৰ x coordinate আছে নে নাই বৰ্ণিল শুনি যা দেই দেখা যদি এটা পইণ্ট y axis লাই কৰে তাৰ x coordinate তাৰ দেখিবলৈ তাৰ মানে 0,1 নিচিনা হ'ব হয়নে আৰু কি কৈছে 5 ইউনিট ডিসটেন্স ফ্ৰম দা অৰিজিন হয়নে শুনিলা কথা এটা তো ওপৰলে 1 2 3 4 5 হ'ব পাৰে আৰু তললেও 1 2 3 4 মানে a পইণ্ট 2 হ'ব পাৰে 0,5 আৰু a পইণ্ট 2 হ'ব পাৰে 0,-5 অপশ্যন কি কি আছে বাৰু আমাৰ ওচৰত option 0,5 then 5,0 লিখি লওঁ 0,5 এইটো হ'ব পাৰে 5,0 এইটো হ'বই নোৱাৰে 0, -5 এইটো হ'ব পাৰে -5,0 ইয়ে হ'ব নোৱাৰে তো আনসাৰ কি আছে আমাৰ 2 আৰু 3 2 আৰু 3 অপশ্যন কেইটা কওঁ A হ'ব 1 আৰু হা ঠিক আছে ন ওকে গম পালি না ওকে নেক্সট কোৱেশ্চন পটাপট কওঁ If the three verticals of a triangle A1, 3 3 3 three verticals of a triangle ছোৱালী প্লিজ ইয়াৰ ৰিডিং কৰোঁ ভালকৈ ৰিডিং কৰচোন vertices of a triangle তেতিয়াহ'লে এইটো ইম্পৰ্টেঞ্চ দিবি ৰিডিং কৰাটো এটলিষ্ট কুৱেশ্যনটো পঢ়িব লাগিব মানে ভালকৈ 3 vertices of a triangle ক দেখা three vertices are A1, 1 A1,1 B4, 1 B4,1 C4, 4 ওকে then the triangle formed by them is ওকে ট্ৰাইংগল ফৰ্ম বাই আইচোচিলিছ আছে চাগে ইকুৱেলিটি আছে আইচোচিলিছ আছে হয়নে কথাটো শুনিবি কেনেকৈ গম পাম ছাইডকেইটা গম পালে গম পাম ছাইডকেইটা কেনেকৈ গম পাম A B B C C A উলিয়ালে গম পাম সেইকেইটা কেনেকৈ উলিয়াম দুটা পইণ্ট দি আছে ডিষ্টেঞ্চ ফৰ্ম লগাই দিবি A B টোৰ ডিষ্টেঞ্চ কিমান ক'ব কোৱাচোন পটককৈ এইটো কেই নম্বৰ কুৱেশ্যন আছিলে এইটো কেই নম্বৰ কুৱেশ্যন আৰু এইটো কেই নম্বৰ কুৱেশ্যন 12 ডিষ্টেঞ্চ কেইটা ক না পটাককৈ ক ৰেশমাই ক 3, B -1 whole square হে AB অঁ A B ক sorry 4 -1 তাৰপিছত plus অঁ bracket 1 -1 whole square এই মাত্ৰ দেখোন কৈছিলি মনত নাই বুলি কাঁ চা আয়ে তাকো ফৰ্মুলা নহয় ডাইৰেক্ট ভেলু বহাইছ তো এইটো যে x1 y1 এইটো যে x2 এইটো কেনেকৈ গম পালি ছেকেণ্ডটোৰ পৰা আগৰ মাইনাছ কৰিব লাগিব কেনেকৈ গম পালি আছে ছাবকনচিয়াছ এইটো নাই কেলৈ কৰি থাকোঁ পাৰিবি এতিয়া ক 3 square plus 0 বেচিকেলি 0 আৰু আনচাৰ √3 স্কোৱাৰ আহিলে হয়নে আনচাৰ ইজ 3 মানে 3 और 3 মানে 9 √9 মানে 3 है ना ओके अब अगला बोलो ए बी हो गया अब बी सी का बताओ
জ্যোতিষ্ণা ট্রাই কর বিসি 4 বিসি ন 4 মাইনাস 4 প্লাস ভেরি গুড কি হ'ব কৈ আছ ৰুট অভাৰ হা ভেৰি গুড দেট ইজ বেচিকেলি 3 স্কোৱাৰে ওলালেগে আনচাৰ ইজ 3 এতিয়া বি চি এটা চি এইটো ক মোক মানে ন ক ৰুট অভাৰ 1 minus c no oh yes 1 minus 4 whole square 1 minus 4 whole square basically we will get minus 3 whole square 3 whole square basically root over 9 careful very careful মন কৰচোন কথা এটা বৰ্ণিল মোক কয় কনক্লুজনটো এ বি পালি 3 ইউনিটছ বি চি পালি 3 ইউনিটছ চি এ পালি 3 ৰুট 2 ইউনিটছ কি লাগিছে কি ট্ৰাইংগুল এইটো বাৰু নকবি কোনো বৰ্ণিল ক কিয় একে হ'ল হয়নে অ'কে ভেৰি গুড আৰু মাছাৰ সিখন মাৰিব লাগিব আৰু ইখন ফেন লগাইছোঁ নহ'লে জেকেটখন লৈছোঁ মাৰ দিয়া এক মানে আনচাৰ ইজ এ বি স্কোৱাৰ মানে কিমান ল'ৰা এ বি ইজ 3 মন দে প্লিজ মন দে এ বি ইজ 3 এ বি স্কোৱাৰ মানে হা দেটছ হোৱাট আই এম আস্কিং about বি চি বি চি স্কোৱাৰ কিমান হ'ব মানে 9 এতিয়া মোক কচোন এ চি এ স্কোৱাৰ কিমান হ'ব 3 ৰুট 2 হোল স্কোৱাৰ মিনছ কিমান 9 into answer is can we observe 9 plus 9 18 হয় 9 plus 9 18 হয় that means দুটা সাইডৰ স্কোয়াৰ মিলি 3 নম্বৰ সাইডৰ স্কোয়াৰটো পাইছোঁ এইটো কোনটো ফৰ্মুলা বাৰু দুটা সাইডৰ স্কোয়াৰ এড কৰি 3 নম্বৰ সাইডৰ স্কোয়াৰ পাইছোঁ কি ফৰ্মুলা বাৰু এ বি স্কোয়াৰ প্লাছ বি চি স্কোয়াৰ ইজ ইকুৱেল এ চি স্কোয়াৰ কি ফৰ্মুলা এইটো মাইলি কিয় ফৰ্মুলা এইটো
আইচোসেলিস ৰাইট এংগল ট্ৰায়াংগল হয়নে কেলে কাৰণ দুটা চাইড ইকুৱেল হৈ গ'ল আইচোসেলিস পাইথাগোৰাছ থিওৰেম ফলো কৰিলে সেইকাৰণে এইটো আইচোসেলিস ৰাইট এংগল ট্ৰায়াংগল অপশ্যন আছে 1 and 3. ওকে নেক্সট কুৱেশ্যন Assertion and reasons. ক এছাৰশ্যনটো কি আছে Assertion point P 0, 2 পইণ্ট চি 0,2 তাৰপিছত is the point of intersection of y-axis. ৰডি পইণ্ট চি 0,2 is the intersection point of Point P 0,2 is the point of intersection of y-axis with the line 3x plus 2y is equal to 4 হয়নে প্ৰথম কথা চা এই পইণ্টটো ইয়াত আছে না সেইটো চেক কৰচোন প্ৰথম কথা 3x plus 2y হ'ল ন আৰু এই পইণ্টটো ক'ত আছে এই পইণ্ট 0,2 পইণ্টটো ক'ত আছে বেচিকেলি इधर उधर नहीं गया है सीधा y पे गया है पॉइंट तो আছে ক'ত y एक्सिसত আছে ক'ত আছে y 2 নাই y एक्सिसত আছে তাকো পজিটিভ y एक्सिसত 2 আছে হয়নে এটা বস্তু এটা চা এই x ৰ জায়গা 0 বহা y ৰ জায়গা 2 বহা না 3 into 0 plus 2 into 2 আনসার কি পালি উলিয়াব কি লিখিছিলে দ্যাট মিন্স এই পইণ্টটোৱে এই ইকুৱেশ্যনটো স্যাটিসফাই কৰিছে নে দ্যাট মিন্স এই পইণ্টটোৰ কোঅৰ্ডিনেটটো এই ইকুৱেশ্যনটোৰ এটা সলিউশন হয় দ্যাট মিন্স ইয়েস যে এই লাইনটোৱে y এক্সিছত 0.2 ইণ্টাৰসেক্ট কৰিছে কেনে গম পালো এই পেলুকেইটা ইয়াত বহাইলো যিটো ওলাব লাগে সেইটোৱে আমাৰ ওলালে তো এছাৰশ্যনটো কাৰেক্ট নেক্সটটো ক The distance of the point P 0, 2 the distance of the point P 0,2 from x axis is 2 হা আছা এর x axis আমার এই পয়েন্ট আসলে 0,2 হয় না yes 2 ইউনিটস হয় না 2 ইউনিটস বাৰু হয় বাট এইটো আমি যেটো কইলো আৰু এইটো যেটো কথা কৈ হৈছে কথাটো শুদ্ধ বাৰু এইটো লগত এটো কিবা লিংক আছে জানো তো আই থিংক assertion reason both true but reason is the not correct explanation of the পিছফালে আনসার আছে প্লিজ next to go okay koja column on a line ko into line parallel to x-axis line parallel to x-axis মানে তাৰ লাইন প্যাৰেলাল টু এক্স এক্সিস হলে গম পানে কথা এটা তাৰ হেৰিটো তোৰ কি বুলি কয় ইয়াৰ সদায় মন কৰি সদায় কচোন লাইন প্যাৰেলাল টু এক্স এক্সিস তাৰপিছত লাইন প্যাৰেলাল টু y axis তাৰপিছত line passing through the origin ওকে পাসিং থ্ৰু অৰিজিন হৰি ইকুৱেশ্যন জানই কোনটো নহয় হেৰি গম পাইছো ইকুৱেশ্যনটো গম পাবি কোনটো তিনটা ইকুৱেশ্যন ক y is equal to mx তাৰপিছত y is equal to 4 অঁ r2 x is equal to -2 r2 x is equal to শুনিবি কথা এটা দেই শুনিবি কথা এটা ইয়াত x আৰু y আছে c পাৰ্টটো আছেনে c পাৰ্টটো ইয়াত এইটোৱে হৈছে আমাৰ পাছিং থ্ৰু দ্য অৰিজিন আৰু চাবও পাৰ ইয়াত 0 বহাই দিলি এইটো 0 বহাই দিলি বেলেঞ্চ হৈ যাবনে 0 0 হয়নে ওকে ইয়াত চাই না এইটো কথা শুন যদি x এক্সিছৰ পেৰেলেল হয় এইখন সদায় সেম থাকিবনে এইটো পইণ্ট সব পইণ্টৰ এক্সটো লাগিলে বাঢ়ি গৈ আছে বা এক্সটো লাগিলে কমি গৈ আছে কিন্তু এই পাৰ্টটো সদায় সেম থাকিবনে হয়নে মানে এইখন কি বনাই এনেকৈ কি চাওঁ আমি y কোঅৰ্ডিনেটে চাওঁ তো এক্স এক্সৰ পেৰেলেল লাইনডালৰ yটো সদায় এক্স এক্সৰ পেৰেলেল লাইনডালৰ গোটেই লাইনডালত যিমান পইণ্ট থাকিব সেই গোটেই পইণ্ট খোপাৰ y কোঅৰ্ডিনেটটো বাৰে বাৰে একে ওলাব নে বেলেগ বেলেগ ওলাব একে ওলাব ডেট মিনছ
ৱাইটো কনষ্টেণ্ট হ'ব তো এক্স এক্সৰ পেৰেলাইনৰ ইকুৱেশ্যন হ'ব এইটো y ইজ ইকুৱেল কনষ্টেণ্ট খালি লিখিব থাকিব লিখাই ল'ব লাগিব এইটো মই আই থিংক পেৰেলাইনত লিখাইছিলোঁ এইটো চা y এক্সেছৰ পেৰেলাইন এটা y এক্সৰ পেৰেলাইন নহয় জানো এইকণ কিনো এইকণ সদায় এইকণ কি এইকণ এক্স নহয় জানো সদায় ছেম নে ৱাইটো বাঢ়ি গৈ আছে বা ৱাইটো কমি গৈ আছে কিন্তু এইকণ সদায় এইকণ কিনো এইকণ এক্সত কিবা এক্সত নহয় জানো তো এক্সটো সদায় কনষ্টেণ্ট ঠিক আছে অ' অ'কে